নমস্কাৰ পোনপ্ৰথমে প্ৰণাম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি সদায় ধনাত্মক চিন্তাৰে দিনটো আৰম্ভ কৰিলে সকলো কাৰ্যই সফল হোৱাৰ পথত থাকিব। প্ৰত্যেক কামটোকে ঈশ্বৰৰ ইচ্ছা বুলি ভাবি যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ দেহত শক্তিৰ সঞ্চাৰ হ'ব। আমি প্ৰত্যেক কামতেই ফূৰ্তি ৰাখোঁ, প্ৰত্যেক কাম আমি আনন্দ ফূৰ্তিৰে কৰোঁ, হাঁহি মাতি দিনটো সকলোৰে লগত পাৰ কৰোঁ, তেতিয়া দেখা পাম যে দিনটো অতি সুন্দৰভাৱে অতিক্ৰম হ'ব। আমি নিজেই নিজকে সলনি হোৱাটো দেখিম যে আমাৰ দিনটো কিমান ধুনীয়াকৈ গৈছে। আৰু আচল কথাটো শুনিবলৈ আপোনালোকে হয়তো প্ৰস্তুত হৈছে। গতিকে আৰম্ভ কৰোঁ। 1 নম্বৰত দিনটোৰ প্ৰত্যেক কামবোৰক ভাগ কৰক। ৰাতিপুৱা, দুপৰীয়া, আবেলি আৰু সন্ধিয়া আৰু ৰাতি, তেতিয়া আমি শুই যাওঁ আৰু নিজক চিনি পাওঁ। আপুনি কোন কি বিচাৰে, আপুনি আপোনাৰ ভাল লগা বেয়া লগা শেষত গৈ এখন নোটবুক লৈ নোট কৰক আপোনাৰ মনোগ্ৰাহী বিষয়বোৰ। কাৰণ ব্যস্ততাৰ হেঁচাত নিজক হয়তো আপুনি পাহৰি পেলাইছে, কিন্তু সেই মনোগ্ৰাহী বিষয়বোৰে শেষত গৈ আপোনাৰ চিৰলগৰী হৈ পৰিব। আপোনাৰ মূল্যৱান সময়কণক বুজক, নিজক সময় দিয়ক। যান্ত্ৰিক হেঁচা ঠেলাত সময় নষ্ট নকৰিব। কাৰণ আপোনাৰ সুস্বাস্থ্য মানসিক বিকাশ গঢ়ি তোলাত আপুনি সেই ব্যস্ততাক প্ৰশ্ৰয় দিব নোৱাৰে। গতিকে save your time, save your precious life. আপোনাৰ মূল্যৱান সময় সংৰক্ষণ কৰক। ভিডিঅ'টো ভাল পাইছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিব। ধন্যবাদেৰে।